অৰুণাচলত আবদ্ধ অসমৰ এজন শ্ৰমিকৰ পত্নী আৰু সন্তান চুবুৰীয়া ৰাজ্যখনৰ অনিনীত আবদ্ধ হৈ আছে অনন্ত প্ৰসাদ গোহাঁইৰ পত্নী আৰু সন্তান। লংচল চাহ বাগিচাৰ শ্ৰমিকজনে পত্নী সন্তানৰ সৈতে একাংশ দালালৰ প্ৰৰোচনাত পৰি কাম কৰিবলৈ গৈছিল অৰুণাচলত। 2 বছৰ শাৰীৰিক মানসিক অত্যাচাৰৰ মাজত কাম কৰাৰ পিছতো ঘৰলৈ উভতি আহিবলৈ দিয়া নাছিল পৰিয়ালটোক। উপায়ন্তৰ হৈ অনন্ত প্ৰসাদে পত্নী আৰু সন্তানক এৰি পলাই আহি উপস্থিত হয় ডুমডুমা আৰক্ষী থানাত। অৰুণাচলত আবদ্ধ হৈ থকা পত্নী আৰু সন্তানক উদ্ধাৰ কৰিবৰ বাবে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী শ্ৰমিক। আপোনাৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰে। এই মানুহখিনি ইয়াত দালাল মানুহবিলাকৰ লগত দুজন এজনৰ লগত কথা পাতে যে আপোনালোকে আমাক মানুহ ওলাই দিয়ক, তাৰ এগেইনষ্টত আপোনালোকক মানুহ পাৰ গাড়ী প্ৰতি মানে আপোনালোকক কিবা এটা এমাউণ্ট দিম বুলি কয়। সেই এমাউণ্ট দিয়াৰ লগতে সেই মানুহখিনি আমাৰ মানুহক প্ৰলোভন দিয়ে যে আপোনালোকে 300 টকা পাইছে, আমি তাক 500 টকা দিম, 1000 টকা হাজিৰা দিম বুলি। সেই প্ৰলোভন দেখুৱাই এই মানুহখিনিক তালৈ লৈ যায় আৰু সেই অৱস্থাত ফচাই দিয়াৰ পাছত কিন্তু সেই মানুহখিনি আকৌ ঘূৰি নাচায় যে এই মানুহখিনি ঘূৰি আহিছে নাহিছে। বহুত মানুহ আমি গম পাতো, বহুত মানুহ অৰুণাচল যোৱাৰ পাছত অসমলৈ ঘূৰিয়ে অহা নাই। কিছুমান মানুহ তাত মৃত্যুৱে বৰণ কৰিলে। এতিয়া যিধৰণে কৈছে তাৰ সন্তানটো তাত 4 বছৰ সন্তান এটা ছুচাইড কৰি মৰিলে। এনেধৰণৰ বহুত ব্যক্তি আছে যে অৰুণাচলত গৈ